700 আসাম হিষ্ট্ৰীৰ ইম্পৰ্টেণ্ট প্ৰশ্ন বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে লৈ আহিছোঁ আপোনালোক সকলোৰে বাবে। ইয়াৰ প্ৰথম ছিৰিজটো আজি আৰম্ভ কৰিবলৈ লৈছোঁ। যদি আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে নেক্সট ছিৰিজ আপোনালোকৰ বাবে লৈ আহিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আছাম? অসমৰ পুৰণি নাম কি? ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব চি প্ৰাগজ্যোতিষপুৰ। এক্সপ্লেনেশ্যনটো ইয়াত আছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰে ভিডিঅ'টো প'ষ্ট কৰি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগৈতিহাসিক যুগৰ সৰ্বোচ্চ বুলি গণ্য কৰা হয়? আৰু এইটো APSC প্ৰিলিমছত আহিছে আৰু ইয়াৰ আনচাৰটো কি হ'ব? ইয়াৰ পৰা অপশ্যন দিয়া আছে, আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰিব। শুদ্ধ উত্তৰ হ'ব কালিকা পুৰাণত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? ইয়াৰ পৰা অপশ্যন কোনটো শুদ্ধ হ'ব আপোনালোকে চাব। উত্তৰ হ'ব বৰ্মন। এক্সপ্লেনেশ্যনটো দিয়াৰ আছে, বৰ্মন ডাইনেষ্টিয়ে 350 পৰা 650 ৰাজত্ব কৰিছিল কামৰূপত আৰু বৰ্মন বংশটো পুষ্য বৰ্মনে ষ্টাব্লিছ কৰিছিল। তাৰপিছত নেক্সট 4 নম্বৰ কুৱেশ্যন, অসমৰ ইতিহাসক ডেছ যুগত ভাগ কৰিব পাৰি? শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰ হ'ব ইয়াৰ পৰা 4টা। কি ইয়াৰ পৰা চাব পাৰে, এনচিয়েণ্ট হ'ল 350 to 1206 আৰু মেডিভেল হ'ল 1206 পৰা 1826 আৰু কলনিয়েল হ'ল ঔপনিৱেশিক কাল অৰ্থাৎ ব্ৰিটিছৰ শাসনকাল 1826 অৰ্থাৎ ইন্দিৰা গান্ধীৰ পৰা ভাৰতৰ স্বাধীনতালৈ আৰু পষ্ট কলনিয়েল হ'ল 1947 পৰা বৰ্তমানলৈকে। অতি ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট হ'ল 5 নম্বৰ প্ৰশ্ন, দ্য কেপিটেল অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী ক'ত আছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্টত জনাবচোন। উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ হ'ল প্ৰাগজ্যোতিষৰ ৰাজধানী। তাৰপিছত নেক্সট 6 নম্বৰ প্ৰশ্ন, প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? আমি সকলোৱে জানো মহিৰংগ দানৱ। তো প্ৰথমে ইজি লাগিব পাৰে, অলপ লেভেলটো অলপ লাহে লাহে আপোনালোকৰ কাৰণে টাফ লৈ আহিম, আপোনালোকে ছাপোৰ্ট কৰিব। তাৰপিছত মহিৰংগ দানৱৰ বংশৰ নাম কি আছিল? ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব দানৱ ডাইনেষ্টি। নেক্সট কুৱেশ্যন, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কোনটো হ'ব? মহিৰংগ দানৱে। নেক্সট কুৱেশ্যন নম্বৰ 9, কোন সংস্কৃত শব্দৰ পৰা মহিৰংগ শব্দৰ উদ্ভৱ হৈছে? নীলাচল, পাটকাই, মৈৰং, চিত্ৰাচল। উত্তৰ কোনটো হ'ব? উত্তৰ চি, মৈৰং। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য লাষ্ট কিং অফ দানৱ ডাইনেষ্টি? দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? গটকাসুৰ, নৰকাসুৰ, ভাস্কৰ বৰ্মন, মহিৰংগ দানৱ। উত্তৰ কোনটো হ'ব? ঘটকাসুৰ, অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 11, গটকাসুৰ ৱাজ কিল্ড বাই হুইচ? গটকাসুৰক কোনে হত্যা কৰিছিল? উত্তৰ হ'ব নৰকাসুৰে। গটকাসুৰক নৰকাসুৰে হত্যা কৰিছিল। এইটো কালিকা পুৰাণত মেনশ্যন কৰা আছে, মনত ৰাখিব। তাৰপিছত কুৱেশ্যন নম্বৰ 12, ঘটকাসুৰৰ শাসক, ঘটকাসুৰ কোন ঠাইৰ শাসক আছিল? তেওঁলোক আছিল কোন? কিৰাত। তাৰপিছত নেক্সট কুৱেশ্যন, ৰামায়ণৰ মতে অমৃতৰাজখন কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? উত্তৰ কি হ'ব? প্ৰাগজ্যোতিষা। প্ৰাগজ্যোতিষাৰ প্ৰতিষ্ঠাপক আছিল অমৃতৰাজ। তাৰপিছত কুৱেশ্যন নম্বৰ 15, কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? উত্তৰ কোনটো হ'ব? উত্তৰ হ'ব ভগদত্তই। ভগদত্তই কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 16, ভগদত্ত কোন আছিল? উত্তৰ কি হ'ব ইয়াৰ পৰা? ভগদত্ত হ'ল কামৰূপাকিম নৰকৰ পুত্ৰ আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 17, ঘটোৎকচ কোন আছিল? ঘটোৎকচ কোন আছিল? শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ পৰা? অপশ্যন হ'ব এ, ছন অফ ভীম। ভীমৰ পুতেক আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 18, প্ৰাগজ্যোতিষৰ আদিম শাসকসকল ডেছ আছিল? প্ৰাগজ্যোতিষৰ আদিম শাসকসকল কি আছিল? উত্তৰ হ'ব দানৱ বংশৰ, দানৱ ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 19,
ভৌম নৰকা লাইনৰ প্ৰতিষ্ঠাপক কোন আছিল তোৰ কি হ'ব নৰকাসুৰ কুৱেশ্যন নম্বৰ 20 কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিবাহৰ উল্লেখ আছে ক'ত বিবাহৰ উল্লেখ আছে তোৰ হ'ব কলহনীৰ ৰাজতৰংগিনীত আমি সকলোৱে জানো আৰু এই কথাটো মনত ৰাখিব এইটো 12 চেঞ্চুৰীত লিখা হৈছিল তাৰপিছত কুৱেশ্যন নম্বৰ 21 কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে এইটো ক'ত লিখা আছে কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে কালিদাসৰ ৰঘুবংশ যোগিনীতন্ত্ৰ কলহনৰ ৰাজতৰংগিনী দুটাৰ হ'ব যোগিনীতন্ত্ৰত আৰু যোগিনীতন্ত্ৰখন 17th চেঞ্চুৰীত লিখা হৈছিল নেক্সট কুৱেশ্যন 22 পৰম্বতৰাক উপাধি কোনে ধাৰণ কৰিছিল উত্তৰ কি হ'ব ইয়াৰ পৰা হৰ্ষবৰ্ধনে তাৰপিছত কামৰূপ বংশৰ প্ৰথম মুছলমানক আক্ৰমণক কোনে প্ৰতিহত কৰিছিল উত্তৰ কি হ'ব ইয়াৰ পৰা পৃথ্বীয়ে তাৰপিছত নেক্সট কুৱেশ্যন 24 অসমৰ প্ৰথম ৰজা কোন আছিল উত্তৰ কি হ'ব নৰনাৰায়ণ হৰ্ষবৰ্ধন চিকুফা উত্তৰ হ'ব চিকুফা চুকাফা তাৰপিছত কুৱেশ্যন নম্বৰ 25 কোচ ৰজাসকলৰ ভিতৰত কোন আছিল সৰ্বশ্ৰেষ্ঠ উত্তৰ হ'ব নৰনাৰায়ণ আছিল সৰ্বশ্ৰেষ্ঠ এক্সপ্লেনেশ্যনটো ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব নেক্সট কুৱেশ্যন চিলাৰয় আৰু নৰনাৰায়ণ কেতিয়া অসমৰ গড়গাঁৱৰ ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল উত্তৰ কি হ'ব ইয়াৰ পৰা অপশ্যন কেইটাৰ পৰা 1563 মনত ৰাখিব তাৰপিছত কুৱেশ্যন 27 ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় কেতিয়া গঠন কৰা হৈছিল এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ পৰা 1937 তাৰপিছত কুৱেশ্যন 28 আহোম ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মীৰ জুমলাই তোৰ কি হ'ব ইয়াৰ পৰা 1662 নেক্সট কুৱেশ্যন ঘিলাজাৰিঘাটৰ সন্ধি কেতিয়া হৈছিল আমি জানো 1663 হৈছিল ঘিলাজাৰিঘাটৰ সন্ধি নেক্সট কুৱেশ্যন ঘিলাজাৰিঘাটৰ সন্ধি দেশ আৰু দেশৰ মাজত স্বাক্ষৰিত হৈছিল কি হ'ব ঔৰংগজেব আৰু আহোম ৰজাৰ মাজত মীৰ জুমলা আৰু আহোম ৰজাৰ মাজত মনত ৰাখিব মীৰ জুমলা আৰু আহোম কিং তো নেক্সট কুৱেশ্যন 31 According to prehistory sources, who was the mother of নৰকাসুৰ প্ৰাগৈতিহাসিক তথ্য মতে নৰকাসুৰৰ মাতৃৰ নাম কি আছিল এটা ইম্পৰ্টেণ্ট প্ৰশ্ন ধৰিত্ৰী হিড়িম্বা উষা উলুপি তোৰ কি হ'ব ধৰিত্ৰী তাৰপিছত who was the first king of the পাল ডাইনেষ্টি পাল বংশৰ প্ৰথম ৰজা কোন আছিল তোৰ হ'ব ব্ৰহ্মপাল পাল বংশৰ প্ৰতিষ্ঠাতা হ'ল ব্ৰহ্মপাল আৰু 33 next question which king of Kamrup kingdom was known as Maharaja কোনজনে মহাৰাজা উপাধি গ্ৰহণ কৰিছিল পুষ্যবৰ্মনে মনত ৰাখিব তাৰপিছত নেক্সট কুৱেশ্যন 34 during whose reign did Huensang visit Assam আমি জানো কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত আৰু নেক্সট কুৱেশ্যন according to Huensang who was the aristocratic king of Eastern India in the Kamrup kingdom কামৰূপ ৰাজবংশত থকা অভিজাত বংশীয় ৰজাজন কোন আছিল হিউৱেনচাঙৰ মতে তোৰ হ'ব ভাস্কৰ বৰ্মন during which century did কুমাৰ ভাস্কৰ বৰ্মন rule Assam কুমাৰ ভাস্কৰ বৰ্মনে কিমান শতিকাত অসমত ৰাজত্ব কৰিছিল তোৰ হ'ব 6th century 6ষ্ঠ শতিকাত which dynasty precedes the Burman dynasty বৰ্মন ডাইনেষ্টিৰ পিছত কোনটো বংশ আহিছিল তোৰ হ'ব ভৌম ডাইনেষ্টি নেক্সট কুৱেশ্যন 38 in which year did Huensang visit Assam April 2017 আহিছে উত্তৰ হ'ব 640 AD during the reign of Kumar Bhaskar Burman next question which king of Burman dynasty was contemporary of Samudragupta of the Gupta dynasty কোনজন ৰজা বৰ্মন ডাইনেষ্টিৰ সমসাময়িক আছিল গুপ্তা ডাইনেষ্টিৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল বৰ্মন বংশৰ কোনজন ৰজা
উত্তৰ কি হ'ব উত্তৰ হ'ব পুষ্য বৰ্মন নেক্সট কুৱেশ্যন which is the ancient name of কাছাৰ কাছাৰৰ পুৰণি নাম কি আছিল উত্তৰ হ'ব হিডিম্বা মনত ৰাখিব The earliest historical dynasty of Assam was that of the অসমৰ পুৰণি ৰাজবংশটো হ'ল উত্তৰ হ'ব বৰ্মন বংশ The Bog-Hazukoi inscription was discovered in which country? Bog-Hazukoi এই শিলালিপিখন কোন দেশত আৱিষ্কাৰ হৈছে উত্তৰ হ'ব তুৰ্কী Which Puran was composed in Assam? অসমত কোনখন পুৰাণ লিখা হৈছে কালিকা পুৰাণ বৰুণা পুৰাণ উত্তৰ হ'ব কালিকা পুৰাণ The ancient city Bengmara is presently known as বৰ্তমানে বেংমেৰা ঠাইখন কি নামেৰে জনাজাত উত্তৰ হ'ব তিনিচুকীয়াৰ প্ৰাচীন নাম আছিল বেংমেৰা Next question What was the name of the elephant of ভগদত্ত ভগদত্তৰ হাতীটোৰ নাম কি আছিল ৰামু লাংগি চেতাক সুপ্ৰতীক্ষা উত্তৰ হ'ব সুপ্ৰতীক্ষা Next হ'ব Who was the father of বানৰজা বানৰজাৰ পিতৃ কোন আছিল উত্তৰ হ'ব কোনটো বলি Next question Which book of Yuan Sang mentioned about Kamrup কামৰূপৰ বিষয়ে হুয়েন চাঙৰ কোনখন কিতাপত বৰ্ণিত আছে উত্তৰ হ'ব চি ইউকি Next question Bhaskar Burman was a worshipper of Bhaskar Burmane কাৰ পূজা অৰ্চনা কৰিছিল উত্তৰ হ'ব শিৱা হৰজৰ বৰ্মন লাইন inscription is located near হৰজৰ বৰ্মনৰ শিলালিপিখন ক'ত লিখা আছে উত্তৰ হ'ব তেজপুৰত The character Chand Sadagar is found in the tale of Chand Sadagarৰ চৰিত্ৰটো কোনখন চুটিগল্পত পোৱা গৈছে উত্তৰ হ'ব কি বেহুলা Next question 51 During which period was the Yogini Tantra written Yogini Tantra কিমান চনত লিখা হৈছিল উত্তৰ হ'ব 14th century মনত ৰাখিব What was the daughter's name of King Ban Raja Ukha আমি জানো সকলোৱে কাহিনীটো নৰকাসুৰ founded which dynasty নৰকাসুৰে কোন dynasty উত্তৰ হ'ব ভৌম dynasty The oldest common inscription discovered in Assam belong to which dynasty অসমৰ প্ৰাচীন শিলালিপি কোনটো dynasty বা ৰাজবংশৰ অন্তৰ্ভুক্ত এইটো হ'ল কোচ dynasty Next question What was the capital of the Pal dynasty in Assam অসমৰ Pal dynasty capital বা ৰাজধানী কি আছিল দুৰ্জয়া Who was the founder of the Pal dynasty Pal বংশৰ প্ৰতিষ্ঠাপক কি আছিল Brahmapal Next question The title Kumar Raja was given to which king কোনজন ৰজা কুমাৰ ৰজা উপাধি দিয়া হৈছিল উত্তৰ কি হ'ব ভাস্কৰ বৰ্মন অবিবাহিত আছিল গতিকে তেওঁ কুমাৰ ৰজা বুলিও কোৱা হৈছিল What was the first capital of the Chutia kingdom Chutia kingdomৰ প্ৰথম ৰাজধানী হ'ব মায়ু স্বৰ্ণগিৰি আছিল তেওঁলোকৰ প্ৰথম ৰাজধানী Which Chutia king built শদিয়াখন কোন চুতীয়া ৰজাই বনাইছিল উত্তৰ হ'ব ৰত্নধ্বজ পালে বনাইছিল Next question 60 What was the capital of the Burman dynasty of the Kamrupa kingdom Kamrupa ৰাজবংশৰ ৰাজধানী কি আছিল বৰ্মন ডাইনেষ্টি কি কৈছে এইটো কিবা খেলিমেলি আছে Next question লৈ গৈছো Next question Mlesa dynasty was established by উত্তৰ হ'ব কালস্তম্ভ Next question 62 One of the animals was widely used in wars in ancient time What is the name of the animal কোনটো animal বৰ বহুলভাৱে প্ৰচাৰিত হৈছিল প্ৰাচীন কালত উত্তৰ হ'ব আমি সকলোৱে জানো elephant Next question First king of Burman dynasty was উত্তৰ কি হ'ব পুষ্য বৰ্মন Next question Yuan Sang described in his account that circumference of Kamrupa was about এটো কি হ'ব অপচন হ'ব 10,000 অৰ্থাৎ কামৰূপ ৰাজ্যৰ পৰিধি বহল আৰু পৰিধি কিমান আছিল উত্তৰ হ'ব
অনুমানিক 1700 মাইল আৰু কিলোমিটাৰত হ'ব 2720 কিলোমিটাৰ অৰ্থাৎ 10,000 লি বুলি কোৱা হৈছিল আৰু 10,000 লি হ'ল 1700 মাইলছ আৰু 2720 কিলোমিটাৰ মনত ৰাখিব কথাটো হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য পাল ডাইনেষ্টি পাল বংশৰ শেষ ৰজাজন কোন আছিল তাৰ কি হ'ব ইয়াৰ পৰা জয়পাল নেক্সট কুৱেশ্যন কি হ'ব ইয়াৰ পৰা নেক্সট কুৱেশ্যন 66 ৱাজ দ্য লাষ্ট ৰুলাৰ অফ পাল ডাইনেষ্টি পাল বংশৰ শেষ ৰজাজন কোন আছিল তাৰ হ'ব জয়পাল 67 The tantric text Yogini Tantra is dedicated to the worship of the two goddesses. One is Kali and other was to Yogini Tantra মতে দুগৰাকী গডেছ অৰ্থাৎ দেৱীক উপাসনা কৰা কোৱা হৈছে এগৰাকী হ'ল কালী আনগৰাকীৰ নাম কি উত্তৰ কি হ'ব ইয়াৰ পৰা কামাখ্যা নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য চুতীয়া কিংডম চুতীয়াসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল উত্তৰ কি হ'ব স্বৰ্ণগিৰি নেক্সট কুৱেশ্যন which princess of Kamrupa kingdom married king Meghbahana of Gauda dynasty of Kashmir তো কাশ্মীৰৰ গৌৰ ৰজাৰ লগত কামৰূপ ৰজাৰ জীয়েকক কোনজন ৰজাৰ জীয়েকক বিয়া দিয়া হৈছিল উত্তৰ হ'ব অমৃত প্ৰভা নেক্সট কুৱেশ্যন which princess of Kamrup kingdom married king Meghbahana of Gauda dynasty of Kashmir এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ তো হ'ব অমৃত প্ৰভা নেক্সট কুৱেশ্যন ইন দ্য সংস্কৃত ডিছক্ৰিপশ্যন দ্য নেম অফ নৰনাৰায়ণ ইজ মেনশ্যন এজ সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নামটো কিদৰে উল্লেখ আছে বা কি নামেৰে জনাজাত উত্তৰ হ'ল মল্লদেৱ নেক্সট কুৱেশ্যন ইন দ্য সংস্কৃত ইনস্ক্ৰিপশ্যন দ্য নেম অফ নৰনাৰায়ণ মেনশ্যন এজ মল্লদেৱ Who is known as the father of Assamese prose literature? অসমীয়া গদ্য পিতৃ বুলি কাক জনা যায় উত্তৰ হ'ব ভট্টদেৱ নেক্সট কুৱেশ্যন which among the following places have given the earliest evidence of agriculture in Indian subcontinent তো অসমত পোনপ্ৰথম এগ্ৰিকালচাৰ বা কৃষিৰ বিষয়ে কোনখন ঠাইত হৈছিল বুলি আমি তথ্য প্ৰমাণ পাওঁ উত্তৰ কি হ'ব মেহেৰগড়ত হৈছিল কোনখন ঠাইত এই ঠাইখনৰ নাম হ'ল মেহেৰগড় নেক্সট কুৱেশ্যন which among the following places next question which of the following Upanishads is written in prose তলৰ কোনখন উপনিষদ প্ৰজত লিখা হৈছিল গদ্য আকাৰে লিখা হৈছিল উত্তৰ হ'ব বীৰা দাৰিয়াংকা নেক্সট কুৱেশ্যন which of the following Upanishad is ডাবল হৈ গৈছে in which district the Surya Pahar is located উত্তৰ হ'ব গোৱালপাৰা district next question which city is called the city of Eastern astrology উত্তৰ হ'ব Eastern astrology city বা চহৰ বুলি কোনখন জ্যোতিষশাস্ত্ৰৰ চহৰ বুলি কোনখন কোৱা হয় উত্তৰ হ'ব প্ৰাগ জ্যোতিষপুৰ নামটোৰ লগত মিল আছে ৰুক্মিণী was the daughter of ৰুক্মিণী কাৰ জীয়েক আছিল উত্তৰ হ'ব বিষ্মকৰ জীয়েক আছিল who built কুণ্ডিল নগৰ on the bank of the কুণ্ডিল river কুণ্ডিল নদীৰ পাৰত কোনজনে কুণ্ডিল নগৰখন বনাইছিল উত্তৰ হ'ব বিষ্মকে কুণ্ডিল নদীৰ পাৰত who built কুণ্ডিল নগৰ নেক্সট কুৱেশ্যন who was হংসবেগ কোন আছিল উত্তৰ হ'ব an ambassador of Burman dynasty চাইনাৰ পৰা আহিছিল নেক্সট কুৱেশ্যন what is the name of the book that compares ভাস্কৰ বৰ্মন with grandfather ভীষ্ম ভাস্কৰ বৰ্মনৰ গ্ৰেণ্ডফাদাৰ তাৰ দাদা ভীষ্মকৰ লগত কম্পেয়াৰ কৰা কিতাপখনৰ নাম কি আছিল বা ক'ত কম্পেয়াৰ কৰা হৈছে উত্তৰ হ'ব হৰ্ষচৰিত অপশ্যন বি নেক্সট কুৱেশ্যন what is the name of the book that compares নেক্সট কুৱেশ্যন who was the greatest king of the Pal dynasty পাল বংশৰ শ্ৰেষ্ঠ ৰজা হ'ল কোনটো হ'ব ইয়াৰ পৰা ধৰ্মপাল নেক্সট 84 the large tank in Tezpur known as Harjora
পুখুৰী was excavated কেতিয়া শোধন কৰা হৈছিল অৰ্থাৎ খন্দুৱা হৈছিল by whom আৰু কাৰ দ্বাৰা খন্দুৱা হৈছিল উত্তৰ হ'ব হৰ্যৰ বৰ্মনে তেজপুৰ হৰ্যৰ পুখুৰী হৰ্যৰ বৰ্মনে বনাইছিল তেজপুৰত The gift that were sent by the Bhaskar Barman to Harshvardhan included Bhaskar Barmane Harshvardhanলৈ পঠোৱা গিফ্টৰ ভিতৰত কি আছিল কোনটো তলৰ পৰা কোনটো আছিল ইয়াৰ ভিতৰত কোনটো আছিল can articles এটা কাপ তেওঁ লগত দিছিল আৰু লগত এটা কেপ দিছিল next question is in ancient times Kundil Nagar was also known as Kundil Nagarখন কোন নামেৰে জনা গৈছিল কি নামেৰে জনা গৈছিল উত্তৰ হ'ব বিস্মক নগৰ 87 who is the father of the Assamese prose তো বৰ্ধদেৱ পাইছো APSC 2018 ত আহিছে next question which one of the following epics is considered as the highest source of the prehistory period of Assam এই তলৰ কোনখন মহাকাব্যক অসমৰ একেবাৰে প্ৰিহিষ্ট্ৰীৰ highest source আছে বুলি আমি জানিব পাৰো প্ৰিহিষ্ট্ৰীৰ তো হ'ব কালিকা পুৰাণ কালিকা পুৰাণৰ পৰা অসমৰ প্ৰিহিষ্ট্ৰীৰ বিষয়ে বহুত তথ্য আমি জানিব পাৰো during which king of reign Dabaka was absorbed with Kamrupa kingdom আৰু Dabaka কামৰূপ কিংডমৰ লগত একত্ৰিত কৰা হৈছিল কোনজন ৰজাৰ ৰাজত্বকালত তোৰ হ'ল কল্যাণ বৰ্মনৰ next question 90 ভাৰত সিংহ was the king of Bharat Singh কৰ ৰজা আছিল উত্তৰ হ'ব Bharat Singh the মটক ৰাজ্যৰ ৰজা আছিল next question the name of the Kamrupa ruler who left his seal at Nalanda University Nalanda বিশ্ববিদ্যালয়ত কোনজন ৰজাই তেওঁৰ seal বা মোহৰ এৰি থৈ গৈছে উত্তৰ হ'ব ভাস্কৰ বৰ্মন নাগাজৰি খনিকৰ গাঁও rock inscription belongs to the period of which dynasty কোনটো ৰাজবংশৰ লগত জড়িত উত্তৰ হ'ব কি বৰ্মন ডাইনেষ্টি নাগাজৰি খনিকৰ গাঁও বৰ্মন ডাইনেষ্টি তাম্ৰলিপি in ancient time was famous as তাম্ৰলিপি পুৰণি কালত কি নামেৰে জনাজাত আছিল seaport next question 94 according to the Kalika Purans Naraka of the Burman dynasty was the son of whom নৰকা কাৰ পুতেক আছিল কি হ'ব বৰাহা from of Vishnu and Bhumi option B correct হ'ব 95 according to the Kalika Puran Naraka of the Burman dynasty was the son of whom Naraka Burman dynasty তেওঁ কাৰ পুতেক আছিল Kalika Puranar মতে তোৰ কি হ'ব Bhumi and I to আমি আলোচনা কৰিছো which Pal king built Sri Durja as the capital of the bank of the Brahmaputra পাৰত কোনজন পাল বংশৰ ৰজাই তেওঁৰ ৰাজধানী শ্ৰী দুৰ্য পাতিছিল দুৰ্যনগৰত ৰাজধানী পাতিছিল তোৰ কি হ'ব ৰত্নপাল হ'ব next question 96 what was the common language used in Kamrup inscription Kamrupa inscriptionত কোনটো প্ৰধান ভাষা ব্যৱহাৰ কৰা হৈছিল তোৰ হ'ব সংস্কৃত next 97 the original language of the Chutias which is known as চুতীয়াসকলৰ original বা প্ৰধান ভাষাটো কি বুলি কোৱা হয় তিব্বত Burmese language next question who among the following is the earliest known king of Assam Homer earliest king Mohiranga Danav next question 99 Veda which is partly a prose and poetry in verses is etu ki hobo option Yajur Veda next question 100 which Chutia king established Sodhya as the second capital of Chatia kingdom kunjon Chutia rojai Sodhyak second capital hisabe প্রতিষ্ঠা করেছিল উত্তর হল রত্নদর্শপাল the Burunjis are বুৰঞ্জী বিলাক কি উত্তৰ কি হ'ব ইয়াৰ পৰা autobiographical written of Ahom rulers উত্তৰ কি হ'ব diaries written by the monarchs chronicles none of the above উত্তৰ হ'ব option C chronicles বুৰঞ্জী হল chronicles that means কালানুক্ৰমিক ঘটনা 102
Who killed Mura, the general of Norakasur? নৰকাসুৰৰ জেনাৰেল মুৰাক কোনে হত্যা কৰিছিল? উত্তৰ হ'ব শ্ৰীকৃষ্ণই। অনিৰুদ্ধ was the grandson of শ্ৰীকৃষ্ণ। শুদ্ধ হ'ব। Who was the composer and writer of the Nidhanpur copper plate inscription? Nidhanpur copper plate inscription কোনে লিখিছিল? উত্তৰ হ'ব ভাসুবৰ্মন। Who was the last ruler of Milesa dynasty? Milesa dynasty last ruler জন কোন আছিল? উত্তৰ হ'ব ত্যাগা সিংহা। ত্যাগ সিংহ হ'ব। এইটো টাইপিং মিষ্টেক হৈছে। Next question. Name of the foreigner who recorded in his account that he came on to Kamolupo. এইটো কোনজন লিখিছিল? হিউৱেন চাঙে লিখিছিল। মনত আহিব। Usha, the daughter of the Asur king Bana and the princess Aniruddha had a secret marriage called এই উষা আৰু অনিৰুদ্ধৰ যিখন বিবাহ হৈছিল সেইখনক কোৱা হয় গন্ধৰ্ব বিবাহ। আমি সকলোৱে জানো। 108 One of the following books is the most important literary sources of the study of the early history of Assam. Which is this book? কোনখন কিতাপখন কোনখন অসমৰ এখন লিটাৰেৰী চ'ৰ্চৰ এখন ইম্পৰ্টেণ্ট কিতাপ হয় যিখন পৰা আমি বহুতো তথ্য জানিব পাৰোঁ। তাৰ হ'ল কি কালিকা পুৰাণ। নেক্সট কুৱেশ্যন। দ্য গোহাঁই কমলালী এই পদটো during the reign of Narayan runs from কৰ পৰা নৰনাৰায়ণ দিনত বনোৱা এই ৰাস্তাটো কৰ পৰা কলৈ বিস্তৃত? কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে বিস্তৃত। বি কাৰেক্ট। হেম সৰস্বতী এণ্ড হৰিহৰ বিপ্ৰ এনজয়ড দ্য পেট্ৰনেজ অফ তেওঁলোকে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই নৰনাৰায়ণৰ মনত ৰাখিব দুৰ্লভ নাৰায়ণ তাৰপিছত Xuanzang designated the rulers of the Burman dynasties as Burman dynasty তেওঁ কি ডেজিগনেশ্যন দিছিল পদবী দিছিল? তোৰ হ'ব ব্ৰাহ্মীণ। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন যিবিলাক চেণ্ট্ৰেল আছাম ইজ মেনশ্যনেড মধ্য অসমক কি বুলি কোৱা হৈছিল? কোনটো ভাগত ৰাখিছিল? তোৰ হ'ব ডবকা। ডবকাত মধ্য অসমখন আছিল বুলি এলাহাবাদ কপাৰ ইনস্ক্ৰিপশ্যনত উল্লেখ আছে। ইন দ্য মহাভাৰতত দ্য টাইটেল লৰ্ড অফ দ্য ম্লেছা ৱাজ গিভেন টু হুম? মহাভাৰতত ম্লেছাৰ টাইটেলটো কি বুলি কোৱা হৈছে? তোৰ হ'ল বগদত্ত। নেক্সট কুৱেশ্যন 114 সাদানী ৱাজ দ্য লাষ্ট কুইন অফ হুইচ ডাইনেষ্টি? সাদানী উত্তৰ হ'ব চুতীয়া ডাইনেষ্টিৰ সাদানী। নেক্সট কুৱেশ্যন দ্য নাগশংকৰ টেম্পল ইজ বিলিভড টু বি বিল্ড বাই নাগশংকৰ টেম্পল বা মন্দিৰখন বিশ্বাস কৰা হয় কোনে বনোৱা বুলি? উত্তৰ কি হ'ব? নৰকাসুৰ। ইন এনচিয়েণ্ট টাইমছ হু ৱাজ দ্য কিং অফ বিদৰ্ভ? বিদৰ্ভৰ ৰজা কোন আছিল? উত্তৰ হ'ব ভীষ্মক। ইন এনচিয়েণ্ট টাইমছ হু ৱাজ দ্য কিং অফ বিদৰ্ভ? ভীষ্মক। অসুৰা কিংডম ৱাজ এষ্টাব্লিছড বাই অসুৰ কিংডম শোণিতপুৰ কিংডম কি হ'ব ইয়াৰ পৰা? মৰিচি। দীঘল পুখুৰী গুৱাহাটী ইজ এছ'চিয়েটেড দীঘল পুখুৰীখন কাৰ লগত জড়িত? উত্তৰ হ'ব ভগদত্তই দীঘল পুখুৰী বনাইছিল। নেক্সট হ'ল ইন 1185 হু এষ্টাব্লিছ দ্য হেন ডাইনেষ্টি এণ্ড দ্য কমতা কিংডম? হেন ডাইনেষ্টি আৰু কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ কি হ'ব? পৃথুৱে। পৃথু হ'ল হেন ডাইনেষ্টি হেন বংশত প্ৰতিষ্ঠাপক। তো মৰমৰ বন্ধু বান্ধৱসকল আজি প্ৰায় 100টামান প্ৰশ্ন অসমৰ প্ৰি হিষ্টৰীৰ লগত জড়িত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আপোনালোকে যদি ছাপোৰ্ট মৰম আৰু আশীৰ্বাদ কৰে তেনেহ'লে নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে আৰু অধিক ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোক সকলোৰে দিনটো শুভ হওক কামনা মংগলময় তাৰে কামনাৰে ধন্যবাদ। জয় হিন্দ জয় অসম।